দৈবকী বিবাহী হওয়া সেই দৈব্যবাণী বোধ করে তোমার অবৈদিত নহয়। এটা এটা কই হততি সন্তান হত্যা কৰাৰ পাছতো গোকুলত কেনেকৈ ৰাম কৃষ্ণ জীয়াই থাকিল মই সকলো বুজিছো। এই সকলোবোৰ দেৱতাৰ চালনা। ইয়াৰ মূলতে হল বসুদেৱ আর দৈবকী। বসুদেব দৈবকী প্রতারণা করি গোকুলত পলুয়াই থলে এই অষ্টম পুত্র। ঠিক দৈবকীর অষ্টম সন্তান যশোদার পুত্র নহয়, কি মাত্র প্রতারণা। এনে বলি মহারাজে জানিস নিশ্চয় সি কিন্তু সামান্য শিক্ষণ হয়। বকাখোর অখাখোর হেনুকাখোর পরম্বাখোর আজি মহা মহাবীরগং আনকি পছন্দাকো হিয়েই হত্যা করি। গোয়ালরা ইমান অহংকার ওর হত্যা নহয় কালকেত এই কলিয়া কৃষ্ণ নিরন্তর করালৈকে ওর হান্তে না হব কালকেত। এইবারে কালকেত দিয়ক মহারাজ। নারায়ণ নারায়ণ গরম দেব রেখি মহারাজর জয় হোক। আসন গ্রহণ করো মহারাজ। দেব রেখি মহারাজ গোকুল রাম কিন্তু চিন্তাই মোক অস্থির করে তুলিছে। মোর সকল বীর বীরাঙ্গনাক এই রাম কৃষ্ণই নিধন করেছে। মোর চকুত টোপনি নাইকিয়া হয়েছে দেব রেখি। কি উপায় রে এই রাম কৃষ্ণক নিধন কৰিব পৰা হব দেব রেখি? হে মহারাজ এই উপায় আছে। উপায়? হে মহারাজ আছে এটি সহজ উপায়। কি উপায় দেব রেখি? নারায়ণ নারায়ণ মহারাজ আপুনি এই চতুৰ্দশী তিথি দিনা একে ধেনুৰ যজ্ঞ কৰক আৰু সেই যজ্ঞলে এই ৰাম কৃষ্ণক নিমন্ত্ৰণ কৰক। আৰু ৰাম কৃষ্ণ যেতিয়া আহিব তেতিয়া দুয়োকে সহজে নিধন কৰিব পাৰিব। মহাৰাজ ইয়াৰ বাহিৰে অন্য উপায় নেদেখো। মই এতিয়া বিদায়হে মাগিলো। ভাল দেব রেখি। নারায়ণ নারায়ণ হরে কালে কত দেব রেখির কথা। ওই মহারাজ চতুর্দশী তিথি দিনা ধনুষ যজ্ঞ করবাইছ। সেই যজ্ঞলে রাম কৃষ্ণক নিমন্ত্রণ করে অচিরে নিদান করিব পৰা মহারাজ অতি শীঘ্রেই মন্ত্রী বসুদেব রাজভবনে মাতিয়া হল মহারাজ। এবার শিকং খাই
ভয়ানক জালৰ সৃষ্টি কৰিছে। এই জালৰ পৰা ৰাম কৃষ্ণ সহজে ওলাই যোৱাটো অসম্ভৱ। রাজন দৈবহীন গর্ভজাত অষ্টম সন্তানকে এতিয়াও জীৱিত আৰু তাৰে ভয়তে মহাপৰাক্ৰমী ৰজা তুমি গম পাবা। প্ৰতাৰণা কৰিছা মোক তুমি বিশ্বাসঘাতক। মিছা কথা প্রতারণা বিশ্বাসঘাতকতা করিছা তুমি। তোমার প্রত্যেকটি সন্তানকে মুক্তি বলিতে অঙ্গীকার করেছিল। এতিয়া নীতিমতে এই প্রতিজ্ঞা ভঙ্গ করিলা বসুদেৱ। শুনা ৰাজন, তোমাৰ মুখত নীতিৰ কথা শুবা নাপায়। কি অধিকাৰত তুমি মোৰ নীতিৰ কথা বিচাৰ কৰিলা? তথাপিতো কওঁ শুনা, প্ৰতিজ্ঞা পালিবলৈ মই সদায় প্ৰস্তুত। আৰু প্ৰতিজ্ঞা পালনৰ হেতু এটিকৈ 6টি সন্তান তোমাৰ হাতত অৰ্পণ কৰিছিল। তাৰ পাছত কি সঁচাই তোমাৰ কন্যা সন্তান জন্ম হৈছিল? তুমি কি দেখিছিলা ৰাজন? মই সকলো বুজিছো। সকলো গুপ্ত চক্ৰান্তকাৰী তুমি। মই প্ৰতাৰিত সঁচা কথা কোৱা বসুদেৱ। দৈৱকীৰ কুলত সেই কন্যা সন্তান তুমি ক'ত পাইছিলা? সেই কন্যা ৰত্ন আছিল নন্দৰাণী যশোদা। দৈৱকীৰ অষ্টম পুত্ৰৰ বিনিময়ত সেই কন্যা ৰত্ন আনিব কংসৰ লালসাত হৃদাহুতি কৰিছিল প্ৰদান। কিয় এনে বিশ্বাসঘাতক কৰিলা বসুদেৱ? শুনা ৰাজন, তুমিয়ে জানো মোক বিশ্বাসঘাতক হবলৈ বাধ্য কৰোৱা নাই? তোমাৰ ৰাজভক্তই জানো মোক বিদ্ৰোহী কৰি তোলা নাই? প্ৰবঞ্চক ৰাজ্যৰ প্ৰজাহে বিশ্বাসঘাতকতা কৰে, এই কথা তুমি ভালদৰে জানি থবা ৰাজন। তথাপিতো মোক ধন্যবাদ দিয়া বসুদেৱ। তুমি যে এতিয়াও জীয়াই আছা। ক্ষমা কৰিবা ৰাজন, তোমাৰ কথা মই বিশ্বাস কৰিব নোৱাৰিলো। জীৱন মৰণৰ গৰাকী তুমি নোহোৱা। ইমান পৰাক্ৰমী ৰজা হৈও এটি সামান্য শিশুৰ ভয়ত তুমি কম্পমান। নাভাবিবা বসুদেৱ, এটি সামান্য শিশুৰ হাতত একদম সহজে পৰাস্ত হ'ব। তথাপিতো তোমাক মুক্তি দিছো বসুদেৱ। কিন্তু কিয় হঠাৎ যে এই মুক্তি? সকলোৰ পৰা ৰাম কৃষ্ণক আনি দিয়া অসম্ভৱ ৰাজন, অসম্ভৱ। ৰাজমুকুট তাৰ পুৰস্কাৰ। কোনো দ্ৰব্যৰ প্ৰয়োজন নাই ৰাজন। ভালকৈ ভাবিছ বসুদেৱ। সেই ৰাজমুকুট কংসৰ অনুগ্ৰহ, এই মথুৰাৰ সিংহাসন অসুৰ তোমাৰ। লোভ নেদেখবা ৰাজন। বসুদেৱে কোনোদিন লোকৰ দ্ৰব্যলৈ আশা নকৰে আৰু বসুদেৱৰ দ্বাৰা এই কাৰ্য নহব পূৰণ। এতিয়া কি হ'ব পাৰে জানা বসুদেৱ? জানো ৰাজন, জানো। কাৰাবাসত থাকিব লাগিব। কাৰাগাৰ, কাৰাগাৰলৈ আৰু ভয় কি হয়? তোমাৰ অধীনৰ মথুৰাবাসীৰ অৰ্ধেক শতাংশই আজি কাৰাগাৰবন্দী। কাৰাগাৰলৈ আৰু ভয় কি হয়? কালকেতু মোক যথাস্থানলৈ লৈ বলা। মহারাজ,
এই বিশাল সমস্যার পৰা কোনে উদ্ধার করিব কাক বসি রাম কোনে আনিব মুখ সেই ককুলৰ পৰা রাম কৃষ্ণ কালকেতু কালকেতু মই ভাবো গণিকানী অক্ৰূৰে এই কাম কৰিব পাৰিব অক্ৰূৰৰ কথা ৰামকৃষ্ণই পেলাব নোৱাৰিব একেই কৈছে কালকেতু মহাৰাজ অক্ৰূৰে এই কাম কৰিব পাৰে কালকেতু মহাৰাজ অতি শীঘ্ৰেই অক্ৰূৰক ৰাজসভালৈ আমন্ত্ৰণ ভাল মহাৰাজ এবার যি কংসই অদ্ভুত বেহু ৰচনা কৰিছে তাক ভেদ কৰিব পৰা আৰু নাই ৰাম কৃষ্ণ নালাগি হত ৰাম কৃষ্ণ আহিলেও এই বেহু ভেদ কৰিব মহাৰাজ মহাৰাজৰ জয় হওক আহো তোমাকে মহান কাৰ্যৰ বাবে আমন্ত্ৰণ কৰি অনা হৈছে কওক মহাৰাজ কি মহান কাৰ্য সম্পাদনৰ বাবে মোক মাতি পঠালে এই সশস্ত্ৰ কীৰ্তি সিদিনা মই ধেনু যজ্ঞৰ আয়োজন কৰিছো আৰু এই যজ্ঞত নানা ধৰণৰ খাদ্য বস্তুৰ লগতে নানা ধৰণৰ খেল ধেমালি আৰু মল্লযুঁজৰো আয়োজন কৰিছো গতিকে তুমি পলম নকৰি নন্দজাৰ ওচৰলৈ গৈ নন্দৰাজক নিমন্ত্ৰণ দিয়া এনে আয়োজনৰ দ্বাৰা আমাৰ মল্লসকলেও নিজৰ শক্তি প্ৰদৰ্শনৰ এক সুবিধা লাভ মই আপোনাৰ আদেশ মানি আজি গোকুললৈ যাত্ৰা আৰম্ভ কৰিছো মহাৰাজ ৰবা কওক মহাৰাজ নন্দৰাজক নিমন্ত্ৰণ দিয়াৰ উপৰিও ৰামকৃষ্ণকো নিমন্ত্ৰণ দিয়ে ৰামকৃষ্ণ এয়াই সুবৰ্ণ সুযোগ এই সুযোগতেই জগতৰ ঈশ্বৰক দৰ্শন কৰি মই মোৰ জীৱন সাৰ্থক কৰি মহাৰাজ তেন্তে মই আজিয়েই গোকুললৈ যাত্ৰা আৰম্ভ কৰিছো অকুল পলম নকৰি অতি শীঘ্ৰে যাত্ৰা আৰম্ভ কৰা ভাল মহাৰাজ মই এতিয়াই গমন কৰিছো মহারাজ অচিরেই পূর্ণ হব আমার মনের কামনা আনন্দ করো কালকেতু উৎসব করো কালকেতু উৎসব করো কালকেতু দাদা কি
কিয় শুনো তোমাৰ বংশীত আজি কৰুণ ধ্বনি? দাদা ভাই, মনত নপৰে নেকি তোমাৰ পিতৃ মাতৃলৈ? মনত নপৰে নেকি তোমাৰ মথুৰা নগৰীলৈ? অহংকাৰী মদমত্ত কংস কবলৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবলৈ যাওঁ ব'লা দাদা মথুৰা নগৰীলৈ। সঁচা ভাই কৃষ্ণ। দাদা পিতৃ মাতৃৰ চৰণ দৰ্শন পুত্ৰৰ বাবে কিমান প্ৰয়োজন? পুত্ৰৰ মুখ চাবৰ বাবে সকলো পিতৃ মাতৃয়ে কৰে কামনা। অন্যহাতে কংসৰ পুতাহালত বন্দী পিতা মাতাই পাইছে কতনো মনত দুখ সান্ত্বনা। অত্যাচাৰী কংসক নকৰিলে বধ, জননী আৰু পিতৃদেৱে নাপাব কোনোদিন মুক্তি। আৰু মথুৰা বাকীও নাপাব কোনোদিন শান্তি। দাদা ভাই, কি অজুহাতে যাওঁ আমি মথুৰা নগৰীলৈ? মনে কিন্তু কয় মুহূৰ্ততে গমন কৰোঁ মথুৰা নগৰীলৈ। দেখা কৰি পিতৃ মাতৃ পতাও হেঁপাহ মনৰ, মথুৰাৰ জনগণৰ দুখ দুৰ্গতি দেখি মন মোৰ অতিকে অস্থিৰ দাদা। ভাই কৃষ্ণ, দাদা শুনিছো চতুৰ্দশীৰ তিথিৰ দিনা মহাৰাজ কংসই একে ধনু যজ্ঞৰ কৰিছে আয়োজন। কৰিছে আয়োজন? অ ভাই কৃষ্ণ, অনিমন্ত্ৰিত হলেও বিভিন্ন প্ৰতিযোগিতাত যোগ দিয়া চলেৰে ব'লা ভাই যাওঁ আমি মথুৰা নগৰে। অতি উত্তম উপায় হ'ব দাদা। কিন্তু কৃষ্ণ দাদা তাৰ আগে কৰোঁ আমি অন্য এক কাম। অন্য এক কাম? গকুল আমাৰ প্ৰিয় নগৰ, প্ৰিয় জনগণ। সেয়েহে গকুলবাসীক কওঁ আমি বিদায়ৰ কথা। ব'লা দাদা। ভাই, পালিত পিতৃ মাতৃ নন্দ যশোদাক কৰিলে প্ৰতাৰণা, অপৰাধ হ'ব আমাৰ অতিকে বেছি। মনৰ অব্যক্ত ভাৱ ব্যক্ত কৰি সবাকো জনাম আমি বিদায়ৰ বাতৰি। প্ৰাণপ্ৰিয় সখী আমাৰ সমূহ গোপীগণ, এৰিব লাগিব আমি প্ৰিয় বৃন্দাবন। ৰাধাসখী আছে চাগৈ অতি ব্যাকুল হৈ, সবাকো জনাওঁ আমি বিদায়ৰ বাতৰি। হরি নাচে কৃষ্ণ বিমল বদনা, হরি নাচে কৃষ্ণ বিমল বদনা, বিমল অম্বুজ বিমল অম্বুজ বিমল অম্বুজ বদনা। বিমল অম্বুজ বিমল অম্বুজ বিমল অম্বুজ বদনা। হরি নাচে কৃষ্ণ বিমল অম্বুজ বদনা, হরি নাচে কৃষ্ণ বিমল অম্বুজ বদনা। ব'লা। কেনে সুন্দৰ গকুলৰ গছ লতা তৰুতৃণ বিলাক, যেনিয়েই চাওঁ তেনিয়েই মন মোহিনী। ইয়াৰ সুন্দৰ সুন্দৰ ফুলবিলাকৰ সুবাসত মোৰ দেহ
মন সুবাসিত হৈ পৰিছে। এইবিলাক স্থানতেই ৰামকৃষ্ণই বিৰাজ কৰে। মই তেওঁলোকৰ পদচিহ্ন শিৰত লৈ মোৰ জীৱন সাৰ্থক কৰোঁ। পূবৰ দিবাকৰ আহি পশ্চিমত অস্ত যাওঁ সন্ধ্যা সমাগত। সন্ধ্যাৰ আগে আগে মই ৰামকৃষ্ণক দৰ্শন কৰোঁ। তোমালোক গৃহত ত্যাগ কৰি থাকিবা তোমালোক গৃহৰ ভিতৰে, থাকিবা তোমালোক সৰ্বক্ষণে জননীৰ কাষে। কৃষ্ণ, প্ৰাণধন কৃষ্ণ, আই গৃহৰ তই কিয় যাৱ আঁতৰি? নেদেখিলে সততেতো হৃদয় মোৰ ভাগি ছিগি যায়। আহ বাছা, মোৰ কাষলৈ আহ। কৃষ্ণ, কিয় দেখো তোৰ আজি মলিন বদন? হৈছে নেকি কিবা অঘটন? অঘটন বাছা, অঘটন অতিকে মহান জননী। জগতৰ বাবে হাঁহি হাঁহি পাৰিবানে দিব তুমি নিজ পুত্ৰক দান? আদৰ্শৰ চানেকি মাতৃ ধৰিবানে দাঙি? ত্যাগী আৰু আদৰ্শৰ
হবানে মাতৃ মহান কোৱা মাতৃ খেদ নাৰাখি বুজা নাই কৃষ্ণটোৰ জটিল বচন পিতা কিয় দেখো অকস্মাতে মলিন বদন কিবা আক্ষেপ আছে পিতা আক্ষেপৰ কথা নোকোৱা দুনাই কি কাৰণে থাকিব পাৰে আক্ষেপ তোমালোকৰ প্ৰতি কৃষ্ণ কিন্তু 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 কি কৃষ্ণ ৰক্ষা দায়িত্ব তব পুত্ৰ কৃষ্ণৰ হাতত কৃষ্ণ হাতৰ তোৰ হাতত পৃথিৱীৰ গুৰুভাৰ কাণ পাতি লৈ নীৰৱে থাকিলে পিতৃ নচলিব জগতৰ নিয়ম বুজা নাই কোনো কথাটোৰ কৃষ্ণ আই কিয় শুনো তোৰ মুখত আজি এনে অবুধ বচন প্ৰাণধন আহ মোৰ কাষলৈ আহ আই নালাগে নিম মোক মোৰ ভাৰৰ জ্ঞান কেৱল বিচাৰো তই মোৰ কাষতে থাক মাতৃ এতিয়াতো তোমাৰ কৃষ্ণ নহয় পালক কিয় কৰা চিন্তা অকাৰণ কৰ্তব্য তাৰণাত এৰিব লাগিব মই গকুলপুৰী এৰিব লাগিব মই প্ৰাণপ্ৰিয় সখীকণক হাই হাই কৃষ্ণ কিয় আমাৰ অবাধ্য আই এৰি যাবি গকুল এৰি চকুদাৰ বুকু সুদা কৰি দুখ নকৰা মাতৃ মোৰ ই মাত্ৰ কৰ্তব্যৰ তাৰণা তথাপিও বাচা আই তোৰ অবিহনে শূন্য হ'ব পিতা পিতৃৰ মাতৃ হিয়া কৃষ্ণ গকুলপুৰী সকলো জয় পৰি যাব থিতাতে এয়া জানো সম্ভৱ বাচা সম্ভৱ সম্ভৱ হ'বই লাগিব মাতৃ তোমাৰ বুকু সুধা হ'লে যদি পৃথিৱীত হাজাৰ হাজাৰ মাতৃয়ে মুক্তি পায় এয়া জানো তোমাৰ বাবে নহয় গৌৰৱ বীৰ পুত্ৰ জননী তুমি হাঁহি হাঁহি বিদায় দিবা কিন্তু কৃষ্ণ কোনো কিন্তু নাই পিতৃদেৱ কৃষ্ণ এৰিব লাগিব মই গকুলপুৰী যাবই লাগিব মই মথুৰা নগৰীলৈ সত্যজ্যোতি বন্দী মহীয়সী নাৰীয়ে য'ত পুত্ৰৰ বাবে কৰে হাহাকাৰ তালৈ মই যাবই লাগিব পিতৃদেৱ কৃষ্ণ হাঁহি মুখে আমাক বিদায় দিয়া পিতা আচ্ছা মায়া মুখ ত্যাগ কৰি আমাক গকুল এৰিবলৈ অনুমতি দিয়া কিন্তু পুত্ৰ কোনো কিন্তু নাই পিতা আৰু মাতা শুনা দুইজন জীৱন দৰ্শন আমি কৰোঁ কীৰ্তন নানিবা বিষাদ ভাৱ শুনি মোৰ বিষ্ণুৰ অৱতাৰে আমি ধৰাৰ ধামত কৃষ্ণৰূপে আছিলোঁ তোমালোকৰ কাষত জন্ম মোৰ মথুৰা নগৰে মোৰ পশুতে মাতৃ দৈৱকী মামা মোৰ কংস হ'ল চিৰ প্ৰতিদ্বন্দ্বী নাপাব মুক্তি মোৰ পিতৃ মাতৃয়ে অচিৰেই কংসক নিধন নকৰিলে নকৰিবা দুখক আমাকো লাগীয়া সৃষ্টি স্থিতি মাথো আমাৰ এই চালনা কৃষ্ণয় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ
গোপরাজ গোপরাজ অকুৰ প্ৰণাম গ্ৰহণ কৰিব গোপৰাজ আহা অকুৰ গোপৰাজ অকুৰ অকুৰ গোপৰাজ হঠাৎ কিয় আগমন এই গকুলপুৰে কিবা বাৰ্তা আছে প্ৰকাশ কৰা নকৰি সংশয় গোপৰাজ অকুৰ আছে বাৰ্তা চতুৰ্দশী তিথিৰ দিনা মথুৰাৰ ৰজা কংসই ধনুৰ্যজ্ঞৰ কৰিছে আয়োজন ধনুযজ্ঞ হয় গোপৰাজ আৰু সেই ধনুৰ্যজ্ঞলৈকে আপোনাক জনাইছে নিমন্ত্ৰণ আৰু গোপৰাজ আপোনাৰ লগতেই নিমন্ত্ৰণ জনাইছে আপোনাৰ দুই পুত্ৰ ৰাম আৰু কৃষ্ণক ৰাম কৃষ্ণ হয় অকুৰ মহাৰাজ মহাৰাজ কংসৰী নিমন্ত্ৰণত মোৰ মন অতিকৈ আনন্দিত তোমাৰ কি মতে ৰাণী আনন্দিত মোৰো মন নিমন্ত্ৰণ পায় ৰামকৃষ্ণৰ বাবেহে চিন্তিত মন নকৰা চিন্তা মাতৃৰ কাৰণে খুৰা বাছা অকাতৰে কৰিছোঁ গ্ৰহণ আপোনাৰ সাদৰ নিমন্ত্ৰণ ভাই কৃষ্ণ দাদা পলমৰে দেখো কাৰণ খুৰা বাছা যাম আমি তোমাৰ সহিতে মথুৰা নগৰীলৈ খন্তেক অপেক্ষা কৰা বিদায় লৈ আহোঁ মোৰ প্ৰাণপ্ৰিয় সখীগণৰ আহিব সখীসৱ আহিব কৃষ্ণ আমাৰ কাষলৈ আহিবই লাগিব হৌৱা হৌৱা কৃষ্ণ আহিল সখীহঁত মলিন বৰণে আছা কিয় তোমালোক এই বৃন্দাবনৰ মাজত নাচা সখীহঁত আনন্দ কৰা মন মোৰ অতি বিষণ্ণ ধেমালি কৰিলোঁ বেয়া নাপাবা সখীহঁত সখীহঁত এতিয়া আমি ৰাসলীলা আৰম্ভ কৰা হওক
দুখ ভাৱ নানিবা মনত ব্যক্ত কৰোঁ মোৰ মনৰ সঁচা অনুভূতি থাকিম আঁতৰি কিছুদিন মই এই বৃন্দাবনৰ পৰা সৌভাই ৰক্ষাৰ কৰা সময় সমাগত সেয়েহে থাকিম আঁতৰি ভক্তিভাৱে চিন্তিবা আমাক নাযাবা পাহৰি এতিয়া সখী হওক মোক আনন্দেৰে বিদায় দিয়া সখী হওক হে প্ৰাণৰ স্বামী কৃষ্ণ ৰাধে সঁচাই যদি যোৱা আঁতৰ কি হ'ব আমাৰ গতি ৰাধে কৃষ্ণৰ বিনে বৃন্দাবন অসাৰ নাযাবা কৃষ্ণ নাযাবা তুমি বিনে বৃন্দাবন হ'ব যে প্ৰণপ্ৰিয়া ৰাধিকা মোৰ বিদায়ৰ শুভ সময়ত কিয় আনিছা এনে বিষাদ ভাৱ তোমাৰ মনত মৰমৰ স্বাক্ষৰে প্ৰিয় বাহিতি তোমাক মই কৰিলো অৰ্পণ গোপীবিনে কৃষ্ণৰ নাহিকে নিষ্ঠাৰ গোপীবিনে কৃষ্ণৰ নাহিকে নিষ্ঠাৰ গোপীবিনে কৃষ্ণৰ নাহিকে নিষ্ঠাৰ সখী হওক আহি উভতি আকৌ বৃন্দাবনৰ মাজলৈ আমি আহিলো সখী হওক মই আহিলো সখী হওক মই আহিলো কালকেতু সানোয়ার মস্তিক উপযুক্ত আরহিংবের জীবিত থাকতে কংখর মনত অলবন হয় সংখ্যায় কালকেতু মহারাজ সকল দিহা পরামর্শ তুমি তার ভাবে চিন্তা নকরিব মহারাজ উপযুক্ত ভাবে পরিচালনা করিবি হতো নারায়ণ 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 মহারাজ দেবর্ষী নারদ হয় হনুমান হো হনুমান আদরিয়া ভাল মহারাজ নারায়ণ নারায়ণ আহক দেবরেখে মহারাজার জয় হোক আখন গহন কর দেবরেখে মহারাজ দেবরেখে মহারাজ আপনার আগমনে কৃতার্থ করিলে আমাক নারায়ণ নারায়ণ অতিকে আনন্দিত দেখিছো দেবরেখে পিছে এটা কথা মহাৰাজ দেবরেখে নারায়ণ নারায়ণ কালকেতু মহাৰাজ দেবরেখে এই আপোনাৰ পৰম শত্ৰু এই ৰামকৃষ্ণ যে আহিছে এই খবৰ ৰাখিছেনে দেবরেখে এই তাৰ কি ব্যৱস্থা কৰিছে মহাৰাজ
শত্ৰুক কেনেকৈ আলিংগন কৰিব লাগে তাক ভালকৈ জানে কংসই। যিকোনো বাইৰে ৰাম কৃষ্ণক নিধন কৰি আমার শত্রু নিপাত করিম দেবরখি। নারায়ণ সুন্দৰ কথা ৰাজন, এনেকৈ এইটো হ'ব লাগে বীৰৰ মুখৰ বচন। যি বুজিছো এই আপোনাৰ জয় অনিবাৰ্য। দেবরখি মহাৰাজ, শত্রু মোৰ সাধুকল, বসুদেব দৈবকী, সত্যমোর দৈবকী অষ্টম মন্ত্র। যিদিনাই শত্ৰুৰূপে ধৰা দিব মোৰ হাতত, সেইদিনাই উপযুক্ত ভিক্ষা দিম সিহঁতক। আকাশ পানীয়ে কোৱা চতুৰ্থিশে থকা সেই ৰাম কৃষ্ণক ৰাম পাম দেবৰখি। নাৰায়ণ নাৰায়ণ, এই ৰাম কৃষ্ণই সেই অৱতাৰী পুৰুষ। এই চলনাৰে কাক চাপিব আপোনাৰ? নন্দ দুলাল বুলি জানে যাক সকলোৱে, সেই হৈছে দৈৱকীৰ সন্তান। বিক্ৰম দেখি হয় অনুমান সেই যে দৈৱকীৰ নন্দন শত্ৰুৰূপে আহিছে মহাৰাজ আপোনাৰ কাষে। যদি সেই হয় অতি আনন্দের বিষয় হব কংসৰ বাবে। চলনাধাৰী যোৱা সেই দৈবকী অষ্টম সন্তানক যদি ঋষি কাষত উপযুক্ত শিক্ষা দিম সিহঁতক। ঋষি দিলে কংসক, নকৰিলে ভয় পুৰা কথা কৰিব পাৰে ধ্বংস অৱস্থা যদি কারকেতু মহারাজ, বসুদেব আর দৈবকীর ভাড়াত সুখারিষ্টি রাখিব। অধিক হিরো ধৈর্য মহারাজ, প্রহরী সকলকে অধিক উৎসগ্রন্থে অনুভৱ। মহাৰাজ, মই এতিয়া বিদায়হে মাগিলো। কুশল হওক, কল্যাণ হওক, আশীৰ্বাদ মই কৰিলো প্ৰদান। যাওক দেবৰখি। নাৰায়ণ নাৰায়ণ। কারকেতু মহারাজ, দেবতাই তোর সেজান কংসক নিধনৰ হেতু, কিন্তু কংসৰ মৰণ জানো এবার দেবতা দেবতাই করে সাক্রান্ত। দেবতা দেবতা ৰামকৃষ্ণ, খুৰা, মোৰ ইয়াতেই স্নান কৰাৰ মন হৈছে। মই নহা পৰ্যন্ত তোমালোক ইয়াতে অপেক্ষা কৰিবা। যাওক খুৰা।
সমগ্ৰ জলৰাশিত কৃষ্ণৰ ছায়ামূৰ্তি কিয়? ই ছায়া নে মায়া? কৃষ্ণ দেখোন বাহিৰতে। নহয় নহয়, ই চালনাৰ মায়া হ'ব নোৱাৰে। বুজিলো বুজিলো, মই অতজিনে যে কৃষ্ণক কংসৰ শত্ৰু বুলি গণ্য কৰি আহিছিলো, সেয়াই জগতৰ আচল গৰাকী। আজি অক্ৰূৰ ধন্য হ'ল, আজি অক্ৰূৰ ধন্য হ'ল। প্ৰভু প্ৰভু প্ৰভু, তোমাৰ চৰণ ছত্ৰৰ ছায়াৰ তলত অধমক ঠাই দিয়া প্ৰভু। তুমি অনন্ত, তুমি অন্তৰ্যামী প্ৰভু। ব'লা খুৰা, দৰ্শনৰ অতি প্ৰয়োজন পিতৃ মাতৃক পোতাশালে থাকি দুই সহিছে নিৰ্মম যাঞ্চনা। ব'লা ব'লা আমি যাত্ৰা আৰম্ভ কৰোঁ। ব'লক খুৰা। কোন তুমি? কিবা অনুৰোধ আমাৰ ওচৰত? নিবেদন অতি সামান্য। কংসৰ মালিনী মই আনিছো ফুলৰ মালা আৰু সুগন্ধি চন্দন। চৰণত শতবাৰ প্ৰণাম জনাই পিন্ধাও ফুলৰ মালা। অতি হেঁপাহেৰে সানি দিওঁ সুগন্ধি চন্দন। ধন্য ধন্য কৰোঁ মোৰ সৌভাগ্যৰ জীৱন। হে মালিনী, দিয়া যদি ল'ম আমি অতি আনন্দেৰে। গৰখীয়া ল'ৰা আমি, নিপতীয়ে তুলনা নকৰা আমাক। সঁচাকৈয়ে নহয় তুলনা। কোন আছে জগতত ইমান সুন্দৰ? কাৰ আছে এনে বিশ্বৰ মোহন ৰূপ? আজি মোৰ পৰম সৌভাগ্য।
তোমাৰ গৃহত প্ৰৱেশ কৰি এতিয়া আমি আহিলো মালিনী ব'লা দাদা ব'লা যাওক প্ৰভু কোচ নহয় নহয় সৌন্দৰ্য স্থানত আজি আমাৰ বাবে আৰু ৰাজকাৰ্য বাঞ্ছনীয় নহয় তীৰ্থৰূপী এই কাৰাগাৰতে আমাৰ ভৱিষ্যত আছে বাস্তৱ আছে আৰু আছে সকলো সত্য আমাৰ জাতি আমাৰ জ্ঞাতিৰ মুক্তিৰ সাধনা দেশৰ মংগলৰ নিমিত্তে কৰা নীৰৱ উপাসনা এই কাৰাগাৰতে হে মুক্তিকামী ভগৱান বসুদেৱ দৈৱকীৰ অৰুণোদয় থল এই কাৰাগাৰ নহয় যেন আমাৰ বাবে স্বৰ্গপুৰী ইয়াতে আমি অতি সুখ আনন্দৰে দিন অতিবাহিত কৰিছো নহয়নে প্ৰিয়ে প্ৰাণনাথ বেজাৰ নানিবা মনত জগতৰ গৰাকীৰ জন্ম হ'ল আমাৰ গৰ্ভত তাতে আমাৰ বিমল আনন্দ বন্দীশালৰ বন্দীত্বৰ জীৱনত কেতিয়াবা জানো বিৰক্তি লাগিছে নাথ ইয়াৰ অৱতাৰণা আগেই কৰিলো প্ৰিয়ে অতি মধুৰ সম্বোধন কংস মহাৰাজ আজি তোমালোকৰ মুক্তি কিন্তু কিয় হঠাৎ যে এই মুক্তি আজি মথুৰাত আনন্দৰ উৎসৱ যিহেতু ৰামকৃষ্ণ আহিছে আমাৰ ৰামকৃষ্ণ আহিছে দাদা সঁচানে দাদা সঁচা ভৰি সঁচা ৰামকৃষ্ণ আহিছে কংসৰ প্ৰাণৰ হে আজি সকলো ৰাজবন্দীৰ মুক্তি অসমৰ্থ দাদা কিয় ভৰি কিয় বীৰাংগনা মই বীৰ ভ্ৰাতা মোৰ বিশ্ব ধ্বংসকাৰী তুমি কংস হাতে বীর পুত্র বিশ্ব সৃষ্টিকারী শ্রীকৃষ্ণ কৃষ্ণর জননীয়ে হানৰ অনুগ্রহত করা মুক্তি গ্রহণ পুত্র আহি সেই কারাগার
কংসৰ ভগ্নী কৃষ্ণৰ জননীৰ মুখতে এয়া উপযুক্ত বচন নৰকপুৰী কংস মহাৰাজে মুক্তিৰ সোৱাদে বা কি বুজিব আৰু মুক্তি প্ৰদানৰ ভক্তিয়ে বা কংসৰাজৰ ক'ত আজীবন ভুল সেই ভুল সংশোধন কৰা সোণালী সুযোগ আছে তোমাৰ সন্মুখত নকৰি বিলম্ব অলপ ৰাম কৃষ্ণক তুমি লোৱা তথাপিতো বাৰে বাৰে ভুল কৰা দেখিহে আমি আচৰিত মানিছো ৰাম কৃষ্ণক হত্যা কৰিবলৈ যি গুপ্ত ষড়যন্ত্ৰ ৰচনা কৰিছা মিত্ৰভাৱে মাতি আনি বিশ্বাসঘাতকতাৰ যি চূড়ান্ত পাতনি মেলিছা তাত তুমি কেতিয়াও কৃতকাৰ্য হ'ব নোৱাৰা ৰাজন বিশ্বাস কৰা ৰাজন বন্ধুভাৱে কৈছো মিত্ৰভাৱে কৈছো তোমাৰ এজন ৰাজভক্ত হিচাপে কৈছো ৰাম কৃষ্ণক বিনাশ কৰিব পৰা ক্ষমতা তোমাৰ নাই আজি তোমাৰ নিশংস অত্যাচাৰত চৰম নিষ্ঠুৰতাত ভগৱানৰ হিংসাখন কঁপি উঠে মথুৰাৰ প্ৰজাগণে বসুদেৱ দৈৱকীয়ে আজি ভগৱানক স্বৰ্গৰ পৰা নমাই আনিছে অসম্ভৱ কিবা বসুদেৱ যদি সঁচাই পৃথিৱীত ভগৱান আছে যদি কোনোবাই স্বৰ্গৰ পৰা সত্যলৈ ভগৱানক নমাই আনিছে সেয়া মাথো কংসই বসুদেৱ আহিবকে নহয় ভগৱান হিংসা প্ৰয়ণ নহয় তেওঁ দয়ালু তেওঁ দয়া পাবলৈ তোমাৰ এতিয়াও সময় উকলি যোৱা নাই দাদা অনুতাপ কৰা দান ধৰ্ম দয়ালু ধৰ্ম পালন কৰি প্ৰতিষ্ঠিত হোৱা অসম্ভৱ কংসৰ বাবে অতিকেই অসম্ভৱ শুদ্ধচিত প্ৰদৰ্শন কৰিলে কিছুদিন শান্তিৰে ৰাজ্য শাসন কৰিব পাৰিবা ৰাজন চিৰকাল এনেদৰে নচলিব যদি যৌতিযুগীয়াকৈ ৰাজ্য শাসন কৰিবলৈ ইচ্ছা আছে তেন্তে এতিয়াও তোমাৰ ৰূপ পৰিৱৰ্তন কৰা ৰাজন কোনো ভুল কৰে না আৰু কোনো ভুল নকৰে আৰু সেই ফলত সুচৰণি উপায় তুমি দিব নালাগে বসুদেৱ শুনা বসুদেৱ কংসৰ ভুলৰ বাবে শাস্তি দিব পৰা ৰথ এই বিশ্ব ব্ৰহ্মাণ্ডত বসুদেৱ অনৰ্থক তৰ্কৰ প্ৰয়োজন নাই ৰাজন আমি তোমাৰ মুক্তি লভিবলৈ অসমৰ্থ আহিলো বসুদেৱ সেই উদ্ধংগামী শ্ৰেষ্ঠ উপহাৰ ল'বলৈ মৃত্যুবুৰী আৰু নকৰিম সেৱা হাতকৰ তপ্তহানিত আৰু চাবুকৰ স্পৰ্শ ল'বলৈ সাজু থকা বসুদেৱ আনন্দ কৰা দৈৱকী আনন্দ কৰা ৰাম কৃষ্ণ আহিছে আমাৰ মুক্তি আমাৰ জাতিৰ মুক্তি
সময়তে সমাগত লগে লগে অত্যাচাৰী অধৰ্মী মহামূৰ্খ কংসৰো অন্তিম সময় চমু চাপি আহিছে অচিৰে সেই দৈব্যবাণী সাৰ্থক হ'ব প্ৰিয়ে প্ৰাণনাথ কংস যে মোৰ দাদা শ্ৰীকৃষ্ণ যে তোমাৰ পুত্ৰ মথুৰা যে আমাৰ দেশ মথুৰাবাসী যে আমাৰ জাতি জ্ঞাতি ভাই বন্ধু এই কথা তুমি পাহৰিলা নেকি ৰাজভগ্নী কিয় এনে ঘৃণনীয় বচন স্বামী নহয় নেকি মই দেশৰ সেৱিকা তোমাৰ দৰে দেশক ভাল পাব পৰাৰ অধিকাৰ মোৰ নাই নেকি জননীৰ প্ৰতি মোৰ দুৰ্বলতা নাই বুলি তুমি নাভাবিবা স্বামী কংসৰ সুৰতে তোমাক এনেদৰে ক'লো অসন্তোষ নকৰিবা প্ৰিয়ে দেশৰে মুক্তিপ্ৰাণা মাতৃটো অপমানিতা লাঞ্ছিতা পদদলিতা ধৈৰ্য আৰু সাহসৰ প্ৰতিমূৰ্তি তুমি দেৱী নোহোৱা মানৱী পুত্ৰৰ স্নেহেৰে অপ্লুত সবা চিৰে আৰু হয়তো খন্তেক সময়ৰ পিছতে আন্ধাৰ আঁতৰি পোহৰৰ ৰেঙনি জিলিকি উঠিব অক্রূর অন্ধকার কারাগার পোহৰাই জ্যোতিৰে কোন এই দুই মূৰ্তিৰ হল আবিৰ্ভাৱ আগতে দেখা দেখোন মনত নপৰে হঠাৎ দেখো জগতৰ পোহৰ তুমি সঁচাই চিনি পোৱা নাই বসুদেৱ অক্রূৰ প্ৰলাপ মই নকৰো কামনা কোৱা অক্রূৰ কোৱা জ্ঞাত হ'ব বিচৰা মনৰ হেঁপাহ মোৰ পূৰ্ণ কৰা অনন্ত অন্তৰ্যামী এই দুই মূৰ্তিৰ লাভ তুমি জানিও নজনাৰ ভাও কিয় ধৰিছা বসুদেৱ এয়া তোমাৰ এই দুই পুত্ৰ ৰাম আৰু কৃষ্ণ নকৰিবা ভয় মাতৃ নকৰিবা ভয় পিতৃদেৱ ধৰা ধাম ৰক্ষাকাৰী শ্ৰীকৃষ্ণই কংসলৈ নকৰে ভয় জানিবা নিশ্চয় অত্যাচাৰ আৰু বেছি দিন নৰছে সেয়েহে আগমন আমাৰ মথুৰা নকৰে পিতা আৰু মাতা শুনা দুইজন ভূভাৰ ৰক্ষা ভাৰ মই কৰিছো গ্ৰহণ উদ্দেশ্য হ'ল মাথো কংসকে নিধন দিনে দিনে প্ৰজ্বলিত হৈছে অশান্তিৰ দাবানত মনত পৰেনে মাতৃ মোৰ জন্মৰ ক্ষণ মনত পৰেনে পিতৃ মোৰ পূৰ্বৰ বচন বাসধন পূৰ্বৰ কথামতেই আহিছো এই স্থানে বল আইবে সকলোটি কৰহো গমন দেখা কৰো মামাৰূপী কংস ৰাজনক বাঙালৰ ঠাকুৰৰ খ্যাতিৰে আজি জগত উপস্থিত পৰে নয়ন মোৰ সাৰ্থক
চানুৰৰ মুষ্টি মহাশক্তিবন্ত মানৱ শুনা দুয়োজনে অলপতে ৰামকৃষ্ণ নামে দুজন বালক প্ৰৱেশিব আমাৰ নগৰে আৰু তোমালোক দুয়োৱে সিহঁতৰ হমে যুদ্ধ কৰিব লাগিব আৰু সেই হেতু আজি তোমালোকৰ শক্তি পৰীক্ষা হ'ব সভাৰ মধ্যত এতিয়া প্ৰস্তুত হোৱা দুয়ো সমৰৰ বাবে আহা ভাই মুস্তিক সেনাপতি ডাঙৰীয়া মনক শান্তি দিওঁ আহা চানুৰ কাৰ কিমান শক্তি আছে আজি পৰীক্ষা কৰো উত্তম চানুৰৰ মুষ্টিক এতিয়া যোৱা দুয়ো ৰাজতোৰণ ৰক্ষাৰ ভাৰ কৰাকৈ গ্ৰহণ আৰু ময়ো যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ বলা আমি সেই বেলি নপৰা আগতে সেই মহাৰাজৰ ঘৰ পাবগৈ লাগিব বুজিছ সেই আজি এই কাপোৰকেইটা দিবগৈ লাগিব নহয় মহাৰাজক সেই বেলি নপৰা আগতে আৰু পাবগৈ লাগিব বুজিছ বলা 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 আগবাঢ়া আগবাঢ়া বলা বলা তাইক কলো বেলি নপৰা আগতে বোলো ৰজাৰ ঘৰ পাবগৈ লাগিব নাই সেই পৰকে তাই আহিয়ে পোৱাহি নাই ঘৰখনত বাৰু সেই জঞ্জাল বুলিবলৈ আছেনো কি মোৰ মাত্ৰ সেই ছটা ল'ৰাৰ জঞ্জাল মাৰোতে তাই ইমান পৰ লাগিছে একুৰি হোৱা হলে বা কি হলহেঁতেন গালিও দিব নোৱাৰো নহয় আকৌ তাই যিহে ৰূপ বুলি কিন্তু মোৰ অহংকাৰ নাই আকৌ দেই তুমি নাহিলে বাৰু মই অকলে যাব পাৰো নেকি এইজনকো মই নগলে যাবই নোৱাৰে দেখিছনে মই যে ঘৰত নথকা কেইদিন তুমি যে আমাৰ গাঁৱৰ এই ধন্দলা মাইকীৰ লগত যে হাঁহি খিকি ইন্দালি গৰি চাহে ভাতে জুতি লৈ একেবাৰে কিবা কিবি যে কৰি থাকা তেতিয়া হবে মোলে মনত নপৰে এইবিলাক আকৌ তোমাক কোনে ক'লে মই নাজানো বুলি ভাবিছা আমাৰ গাঁৱৰ ওচৰ যে অৰুণা খুৰীদেৱে মোক চাপ কৈছে নহয় ৰাস্তাই গৈ আছে এদিন বোলে মোক এনেকে মাতিছে কিয় পাই মাক এইফালে আছোন মই বোলো কি হ'ল খুইদ এই বোলে তহঁতৰ বোলে কে পাই বাপেকটো কিবা পৰকটি লৈছে নি মই বোলো এই কি কয় খুইদ আমাৰ কে পাই বাপেকে আপুনি কি কয় খুইদ এই মই নিজ চকুৱে দেখিছো
ক'ব নোৱাৰি ন এইফালে গৈ থাকোঁতে কৈছোঁ আৰু এই দুখৰ কথাবোৰ কৈছা এইবিলাক সকলো মিছা সি মানে অৰুণা খুৰীজনী মোৰ মানুহজনী এতিয়া মাৰ খুৱাই মাৰিব দেই ঠিক আছে মই মানি ল'লো অৰুণা খুৰীদৈ যেনিবা মিছাকৈ ক'লে হা ঠিক আছে এটা কথা কোৱাচোন তুমি আমাৰ যে কংস মহাৰাজৰ ভনীয়েকৰ নামটো কি কোৱাচোন তুমি ভনীয়েকৰ জাকৰ নামটো বসুদেৱ আকৌ কেনেকৈ বসুদেৱ হ'ব দৈৱকীহে হয়নে নহয় দৈৱকী হয় ঠিক আছে দৈৱকীক যে বিয়া দিছে কংস মহাৰাজে দৈৱকী গিয়েকৰ নামটো কোৱা গিয়েকৰ নামটো বসুদেৱ বসুদেৱ বসুদেৱৰ পেহীয়েকে মোক সেইদিনা লগ পাই আকৌ কৈছে কি কৈছে ধেনেই পেহী কৈছে বোলে তহঁতৰ কেপাইক ময়ো দেখিছো বোলে মোৰ আকৌ উঠিলে নহয় খং বুজিছানে এইটোক মই এৰি থৈ যাব নাপাই ক'লে গৈ বোলো তুমি যে মোক ইমান সন্দেহ কৰি আছা মোৰ বাৰু এই চেহেৰাটোত আছে কি তুমিয়ে কোৱাচোন বাৰু এই বয়সত এই সময়ত বাৰু মোৰ বাৰু এই নতুন সংসাৰ কৰিবলৈ সময় আছে ক'ব লাগিছেনে বাৰু মই নাজানো বুলি ভাবিছা এই কণ জলকীয়া পুৰণিটো কেনেকুৱা মই নেজানিবলৈ আছা তুমি আকৌ এইবিলাক সেই মহাৰাজৰ আগত গৈ নকবা দেই যি ধুব লগা আছে ধুবা মহাৰাজৰ ঘৰত সেই মই তোমাক সহায় কৰি দিম নহয় সহায় কৰি দিবা মই নুধো তুমি ধুবা তুমি ধুবা এইজনীয়ে মানে বুজিয়ে নাপায় একো বুজিয়ে নাপায় হ'ব ব'লা ব'লা এইবিলাক পাতি থাকিলে আৰু নহ'ব আমি যাওঁ ব'লা ব'লাচোন বাৰু আগবাঢ়া ৰ'বাচোন আকৌ কি হ'ল আকৌ কি হ'ল মানে শুনা তুমি ভালকৈ শুনা আমিতো কংস মহাৰাজৰ ঘৰলৈ গৈয়ে থাকো কৈ থকা স্বত্তেও তুমি কংস মহাৰাজক দেখিলে ইমান ভয় কৰা কিয় ভয় নকৰিবা ভয় তুমি ভয় কৰা মই মানি লৈছো একদম ঠাণ্ডা দিনত সেই ঠেঠুৱাই ধোৱা জাৰত মানে কপিলে মানুহ যেনেকে এনেকুৱা কপনটো যে দিয়া আৰে কংস মহাৰাজৰ নেলুক ধৰিব নেকি আকৌ যি হয় হওক ঠাণ্ডা লাগিলে যেনিবা তোমাৰ মহাৰাজ দেখি তুমি য'তে থিয় হৈ থকা ত'তে মানে এৰিয়ে দিয়া ভয়তে যে সেইবিলাক বাৰু এই ঘাটে পাতে কোৱা কথা নি বাৰু মোৰতো লাজ লাগে সেইজনক বাৰু দেখিলে কোনে ভয় নকৰিব যি সেই সিংহ দৰে গৰজি থাকে মোৰ একেবাৰে নেলু শুকাই যাওঁ কংস মহাৰাজক দেখিলে ভয় লাগে একেবাৰে নেলু শুকাই যাওঁ কলৈ যোৱা মই নাথাকিলে সেই লোকৰ ঘৰত সোমাই ফুৰিবলৈ ভয় নালাগে না এইবিলাক আৰু বাদ দিয়া বুইছা এই বেলি নপৰা আগতে আমি মহাৰাজৰ ঘৰ পাবগৈ লাগিব ব'লা আমি আগবাঢ়ো ব'লা আজিও বা কিন্তু তুমি যাব নোৱাৰা কথা নিধক পাছফালৰ পৰা মাত খা লগাই কলিল নহয় যাত্ৰা ৰাষ্ট্ৰীক মানুহক পিছফালৰ পৰা কলৈ যোৱা বুলি কয় নেকি কলৈ যোৱা বুলি কয় পিখাচ কেইটা ৰূপ কেইটা চোৱাৰ সিহঁতৰ বেয়া নাপাবা ধুবা ককাই পিছে কলৈ যোৱানো তোমালোক আকৌ শুনিলানে সিহঁতৰ ফিচি লাঙিখন মই সেই মহাৰাজ কংস কাপোৰ ধোৱা ধুবা বুলি তহঁতি নাজানো হ'বলা কলৈ যাওঁ তাকো ক'ব লাগে এই মহাৰাজৰ ঘৰলৈ যাওঁ কাপোৰ দিবলৈ ভালেই হ'ল আমিও ৰাজসভালৈকে আহিছিলোঁ পিছে চোৱাচোন ধুবা ককাই আমাৰ গাত ৰাজসভাৰ উপযোগী সাজ পোছাক একোৱেই নাই সেয়েহে দুয়োকে দুযোৰ সাজ পোছাক দিয়াচোন তাকেনো কোৱা নাই কিয় শুনাই যি বাটেৰে আহিছ সেই বাটেৰে উভতি যোৱাই তহঁতৰ মংগল হ'ব বুজিছ আমাক যদি কাপোৰ দিয়া তেনেহ'লে তোমালোকে বৈকুণ্ঠ পাবাগৈ নালাগে তহঁতৰহে বৈকুণ্ঠ আমাক নালাগে বুজিছ তালে নি আমাক সেই ধোঁৱা চাঙত তুলিবগৈ নালাগে বুজিছ পিছে ৰচোন তহঁতি যে ইমান বৈকুণ্ঠ কৈ আছ তাতহে আমাৰ ধুনীয়া
ধুনীয়া ৰজা কংস নিচিনা আছে ঐ মাহে 20 টকা বেতন পোৱা ধুবা আছে আছে তাত কাপোৰ ধোৱাৰ কোনো আৱশ্যক নাই ধুবা ককাই তাত সকলো সমান তহঁতৰ যদি তাত একোৱে অভাৱ নাই তাতে নাথাকিলি কিয় একেবাৰে যে ইয়ালে লেলি পাই আহিছ একেবাৰে তহঁতৰ হে জহন নামে যাওক তহঁতৰ যি আশা কৰি আহিছ সেই আশাৰো তহঁতৰ নহ'ব পূৰণ আমাক যদি কাপোৰ দিয়া তেনেহ'লে তোমালোকৰ কল্যাণ হ'ব আমি বলেৰে লওঁ চেহেৰাকেইটা একেবাৰে ডকাইতৰ নিচিনাহে দেখিছা সেইকাৰণে মহাৰাজ ৰফা দফা কৰিবৰ কাৰণে অতখন আয়োজন কৰিছে কাপোৰ দিয়া নে নিদিয়া নিদিলে কিন্তু তোমালোকৰ বিপদ হ'ব কি নুমডাল ছিঙিবিও তহঁতি আমাৰ এহঁতৰ এনেই যে মিছাকে পেঙেৰিখন মাৰি আছ এহঁতক চাওঁচোন আজি এহঁতক কপালিখন লগাও ইহঁতে মই মহাৰাজ কংস ধুবা বুলি নাজানো একে পাত কান্তলীয়া চৰে ধুবাকাই কথা অলপ সাৱধানে কবা বুজিছা সেইটো চহেৰাকেইটা দেখোন একেবাৰে ডকাইতৰ নিচিনা সেইকাৰণে কংস ৰজাই সিহঁতক মাৰিবলৈ আয়োজন কৰিছে গম পাইছো ধুবা ককাই আমাক কাপোৰ দিয়া ইহঁতি সঁচাকে মানে বৰটো ভাগ্য লগাই আছে নিদো বুলি ক'লে বুজি নাপাওঁ নি সাৱধান নিজৰ মৰণ কিয় তহঁতি কৰিছ কামনা কাৰ সাৱধান কৰিব লাগিছে কাৰ সাৱধান কৰিছে প্ৰথমে তহঁতি নিজে সাৱধান তাৰ পাছত তহঁতৰ শুদ্ধ খুব সাৱধানে যুদ্ধ কৰিবা সানুৰ আৰু মুস্তিক তোমালোক মথুৰাৰ আশাৰ বুকুত ৰামকৃষ্ণ যাতে সুস্থভাৱে ৰাজসভা নাপায়গৈ তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিবা সেই বিষয়ে একো চিন্তাই নকৰিব সেনাপতি ডাঙৰীয়া আমি মাথো সৰু ল'ৰা দুজনৰ লগত যুদ্ধ কৰিব পাৰেহে নিজকে লাজ পাইছো নে কি কোৱা মুস্তিক তুমি যি কথা কৈছা সত্য কথা কৈছা তথাপিও মহাৰাজৰ চিন্তা হৈছে যেতিয়া আমি এই চিন্তা দূৰ কৰিব লাগিব ৰামকৃষ্ণ নিচেই সৰু ল'ৰা নহয় অৱশ্যে তোমালোকৰ সমকক্ষ বীৰ বুলি মই নাভাবো আৰু শুনা যদি জয়লাভ কৰিব পাৰা তেন্তে অজস্ৰ স্বৰ্ণ মুদ্ৰাৰে পুৰস্কৃত কৰা হ'ব তোমালোকক যদি কথাই নাহে সেনাপতি ডাঙৰীয়া কি কোৱা মুস্তিক জয় আমাৰ অনিবাৰ্য সামান্য ৰামকৃষ্ণক আমি চকুৰ প্ৰচাৰতে শেষ কৰি দিম তাৰ বাবে আপুনি একো চিন্তা নকৰিব বেশ কথা বীৰ তোমালোকৰ শক্তিত আছে মোৰ অগাধ বিশ্বাস কোমল হাতী আৰু তোমালোক দুয়ো বীৰ এই মিত্ৰ শক্তিয়েই
রাজা ধীরজ কঙ্কর পরম উৎসাহ। তোমালোকৰ খবৰ নীতিৰ ভূকৌশলত ৰামকৃষ্ণৰ প্ৰাণ বায়ু উৰিব লাগিব একেলগে, আৰু তাৰ পাছত বিদ্ৰোহী দলৰ নেতা বসুদেৱ আৰু যত মানে আছে ৰাজবন্দী সকলোকে উচিত শাস্তি প্ৰদান কৰা হ'ব। কাৰ্যদয় নিজ কৰ্তব্যত সেনাপতি বলিয়া হল যেন পাইছো। মই লক্ষ্য কৰিছো। কৰ হে ৰামকৃষ্ণ ৰূপাত ইমান ভয় কাৰণ কি? সিহঁতৰ ভয়ত ৰজাও সেনাপতি চকুত টোপনি নোহোৱা হল। যি কি নহওক আমাৰ কপাল ফুলিল, বুজিছ? তই কেনেকৈ? হা তাকো নুবুজিলি? নাই বুজাতো। ডিঙিত এটা টেপা দিলেই হে ৰামকৃষ্ণ সিফলীয়া হব, আৰু চাহটোকে বাঘ দেখা মহাৰাজৰ হকটোক নিৰ্ধন কৰিলে আমাৰ হব একাদশত একাদশত কংসৰ। এইবই চানু, আমাৰ পালন কৰিবই লাগিব। হয় ভাই মুস্তিক, ভাই সৌফালে চাচোন, দুটা ল'ৰা অহা যেন অনুমান হৈছে। ক'ত ক'ত সৌফালে দুটা ল'ৰা এইফালে আহি আছে। সিহঁতক গৈ আমি ব'লা। আমি কংসৰ ৰাজসভালৈ আহিছো, আমাক বাট এৰি দিয়া। কোন তোমালোক? সোনকালে পৰিচয় দিয়া। আমি গোকুলৰ ৰাম আৰু কৃষ্ণ। আহিছো আমি মথুৰা নগৰে, আমাক বাট এৰি দিয়া। ভাই চানুৰ, আমাৰ কপাল ফুলিল, বুজিছ? ৰামকৃষ্ণ আক্ৰমণ কৰা। আৰু মুস্তিকে হাজু হত হতি মৃত্যুৰ বাবে
বলা ভাই যাওঁ আমি এতিয়া মামাৰ ঘৰলৈকে বলা পরম সদাবতনরা প্রেমিরাই মহারাজ জানিয়ে সাহ তিনি অমঙ্গল সিনকে দেখা পাইছে আলাকেতো হব পাৰে নেকি কিবা অঙ্গলবাৰ মহারাজ অস্থিৰ নহব আপুনি এই সকলোবোৰ আপোনাৰ মনৰ ভ্ৰান্তি ৰামকৃষ্ণ সামান্য গোৱালৰ ল'ৰা আপুনি নিশ্চিন্ত থাকক মহাৰাজ মহারাজ তুমি অচিরেই মুখ্য ঝালে প্রবেশ করি অনুসন্ধান করিয়া মহারাজ মহারাজ আমার মল্লগণক নিধন কৰিলে মহারাজ মহারাজ মই এতিয়া আহিলোহে মহারাজ মহারাজ মই কি কৰো ধৈৰ্য ধৰক মহারাজ মই এতিয়া প্ৰহৰীৰ কথা নিৰীক্ষণ কৰি আহিম মামা মামা রামকৃষ্ণ ইমান ইমান সুন্দর অভিভাব দৈবকীর গর্ভাত পবিত্র করিলা মথুরা নগর স্তব্ধ হৈ ৰলা কিয় মামা মাতল কিংবা শত্ৰু তুমি মিত্ৰ আমাৰ মিত্ৰবোৰ কোনো নাই সকলোৱে শত্ৰু মামা শত্ৰু তুমি নোহোৱা আমাৰ ৰজা হৈ ৰাজ্যভাৰ কৰিছা পালন সেইবাবে শত্ৰু তুমি নোহোৱা কদাপি শত্ৰু যে মোৰ ইমান মহান মোৰ সমান ভাগ্যৱান হ'ব পাৰে কোন জান মুগ্ধ হৈ ৰলা কিয় মামা কি মাধুৰী দেখা পালা এই যে মৰণ মাধুৰী জীবন্ত জাগ্ৰত মাৰে ৰাজ ভোগ সেই যখুৰ আনন্দন তুমি নহয় মই যশোদানন্দন ভক্তি তোমাৰ জননী মোৰ দৈবকীৰ নন্দন অত ধীৰে সাক্ষী সত্যৰূপে বিচাৰি ফুৰিছিলোঁ সিয়াই আছিল আর বস্তির মোর সন্ধান আজি সত্যরূপে তিমালিঙ্গ তিন দৈবকিক চিহ্ন ক্ষীর প্রস্তুত মৃত্যুর ভাবে অবধূকঙ্খ আজি আমি তোর কালন্তক জম আপেক্ষিছে শিপুরীতি তোর আগমনে শিবরাজ অনমোল কৃষ্ণক নিধন নাই নাই আজি কারো ক্ষমতা নাই হাজু হা মৃত্যু
এতিয়া আমি পিতৃ মাতৃৰ ওচৰলৈ যাওঁ ব'লা ভাই ব'লা দাদা ব'লা